যেনে তেনে পতাকাখন উঠাই থৈ আহিছোঁ। খুৰা জলদি কৰা, স্বাধীনতা দিৱস উপলক্ষে আজি আমাৰ অফিচত পাৰ্টি এটা আছে। তাকেহে, ব'লা ব'লা সোনকালে যাওঁ। পাপা মই পাৰ্টিলৈ যাম। এইটো ডাঙৰ মানুহৰ পাৰ্টি, সৰু ল'ৰা নাযায় নহয়। অৰা আজি স্বাধীনতা দিৱসত পাৰ্টি পাতিবা? প্ৰথমতে পতাকাখন উঠাইতো লওঁ। কাৰো সময়েই নাই। আজি বন্ধৰ দিন, ফুৰিবলৈ যাব লাগে, পাৰ্টি খাব। কিছুমানে ঘৰত বহি টিভি চাব, কিছুমানে আকৌ ঘৰৰ কাম কৰিব। কিন্তু আজিৰ দিনটোৰ যিটো তাৎপৰ্য সকলোৱে পাহৰিয়ে যায়। আৰু যিসকল মহান ব্যক্তিয়ে ব্ৰিটিছৰ পৰা আমাক মুক্ত কৰিছিল, স্বাধীন কৰিছিল, তেওঁলোকক এবাৰতো স্মৰণ কৰা নাই। কাৰো সময় নাই, বাদে পতাকা উত্তোলন কৰোঁ। দেতা কৰক। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे वंदे मातरम, वंदे मातरम, जय हिंद, जय हिंद। আপুনি হয়, কি ভাড়া দিবলৈ আহিছে নেকি? এমাহ দেখোন হোৱাই নাই। ভাড়া দিবলৈ অহা নাই, মই ছাৰলৈহে কিবা এটা লৈ আহিছিলোঁ। ছাৰ হয়, ইয়াততো কোনো ছাৰ নাথাকে। নহয় নহয়, থাকে। মই আগতে গমেই পোৱা নাছিলোঁ নহয়। মই ভাবিছিলোঁ ঘৰৰ মালিক আৰু ঘৰৰ মালিক। ঘৰৰ মালিকো যে ছাৰ হ'ব পাৰে সেই কথাটো মই ক'বই পৰা নাছিলোঁ। ৰ'বচোন ৰ'ব, মই একো বুজিয়ে পোৱা নাই নহয়। নহয় মানে ছাৰে নতুনকৈ জইন কৰা অফিচটোত মই পিয়নৰ চাকৰিটো কৰোঁ। তাকে কওক, দেউতা আকৌ আজি অফিচত জইন কৰিছে নহয়। কিবা ঠিকা নে কি? পিছে আপুনি কেলে আহিলে? ছাৰে অফিচ জইন কৰা খুচিত আজি অফিচত পাৰ্টি আছে। তাকে ছাৰৰ ভাগটো মোক আগতীয়াকৈ আগবঢ়াই দি পঠাইছে। মোকো কৈছিলে, মই বোলো মোৰ কাম আছে, মই গুচি আহিলোঁ। পাৰ্টি দি পঠাইছে? ভালেই কৰিছে দিয়ক, আমিও খাব পাৰিম। আপোনালোকে খাব জানো? মানে ছাৰৰ বাবেহে আছিলে। কটা আমি কিয় খাব নোৱাৰিম আকৌ? চাওক, আপোনাৰ দিয়া কাম আপুনি দিলে, আৰু এতিয়া আমি কেনেকে খাম সেইটো আমাৰ ওপৰত কথা। হ'ব দিয়ক, এতিয়া খাওঁ বুলি ভাবিছোঁ। দিয়ক হ'ব, একো নহয় দেই। হে ভগৱান, এয়া মই কি কৰিলো বাৰু? মই কিহত ভুল গলো? নিজৰ ঠিকনা মই এতিয়া নিজেই হেৰুৱাব লাগিব। বৰাদেউ কিহে এনেকৈ অহা যোৱা কৰি আছে যে? তাৰমানে এক্সাৰচাইজ কৰিছে, মানে ব্যায়াম কৰিছে। ধুনীয়া ভাড়াতীয়া ঘৰত ৰাখিছে যেতিয়া য়ং আৰু ফিট হৈ থাকিবই লাগিব না। কাকতি কাট মাৰিছে। কাট? কিহৰ কাট? সঁচা কথাটোহে কৈছোঁ। চেহেৰাত ভুল গৈ কোনোদিনে ভাড়া ঘৰ নিদিওঁ বুলি কোৱা মানুহটোৱে ভাড়া দি দিলে। ভাড়া দিয়াৰ উদ্দেশ্যটো পইচা নহয়, উদ্দেশ্য বেলেগ। কাকতি, মই ফেটি খাপৰ মূৰত হাত থলো। মোৰ এতিয়া সকলো যাব। সকলো যাব মানে? মানে আৰু কি? ইন্দ্ৰাণী দেৱীৰ ডাঙৰ পৰিয়াল, দিনে ৰাতিয়ে ৮-১০টা মানুহ থাকেই। ৮-১০টা মানুহ থাকে? কোন? ক'ব নোৱাৰো। প্ৰতিটোকে দেখিলে গিৰিয়েক যেন লাগে। সকলোৰে বেডৰুমলৈ অবাধ গতি। কাকতি, মোৰ বেডৰুমটোৰ বাহিৰে এতিয়া অকলে থাকিবলৈ ক'তো ঠাই নাই। গোটেই সোপা ইন্দ্ৰাণী দেৱীয়ে দখল কৰিলে। কাকতি, কিবা এটা কৰক। মই কি কৰিম? আপুনি ইমান সাহসী মানুহ, দম এটা দি দিয়ক। কেনেকৈ দম দিব? মতাবোৰৰ হাতত এইটো দেধাৰ সৰু ডাঙৰ। আচ্ছা, বন্দুক।
বেছিভাগেই বোলে আগতে হাবিত থকা দম দি মৰিলেহে হ'ব। তেতিয়াহ'লে বৰ ডাঙৰ সমস্যা হৈ গ'ল। ঐ কাকতি, মোক কিবা এটা কৰি বচাও। হেৰি, মই ঘৰটো হেৰুৱাবলগীয়া হ'লে ক'ত থাকিম? বাঁহৰ তলত থাকিবগৈ লাগিব দেখোন। হ'ব দিয়ক, চিন্তা কৰি চাওঁ কথাটো। অৱশ্যে এনেকুৱাবিলাক কামত কেওঁত বৰ ভাল। বাৰু কিবা এটা কৰিব লাগিব। হেৰি কাকতি, কাকতি, হে প্ৰভু, মই এতিয়া কি কৰোঁ? বৰ সমস্যাত পৰিলোঁ। মালিকৰ ঘৈণীয়েকৰ বুলি কৈছে, এডভান্সো খুজিব নোৱাৰোঁ। চিলাই নিদিলেও বেয়া হ'ব, কিন্তু চিলাওঁ কি? হ'ল হ'ল টিপা টিপি শেষ হ'ল। হ'ল লেডিজ টেইলৰ, গুড মৰ্ণিং। বৰ সমস্যাত পৰিলোঁ। যেনে ৰাতিপুৱাই চাহপাত চেনি কিবা নাইকিয়া হ'ল নেকি? এই যে চাহপাত চেনি মালিকৰ ঘৰৰ পৰা দিয়া যিটো আৰ্টিকেল, সেইটো ৰদ কৰা হৈছে। নাই, চেনি চাহপাত নালাগে। এই আপোনালোকৰ ঘৰৰ পৰাই কিবা এটা চিলাবলৈ দিছিল, কিন্তু কি চিলাওঁ? আমাৰ সেইজনী একো নুশুনিলেই নহয়। মানুহক দেখুৱাবৰ কাৰণে ৰাতিপুৱাই মুখত কিবা কিবি সানি বহি থাকে। তাইৰ মুঠতে একো কাম নাই। ৰাতিপুৱাই উঠিব, উঠি পেলাই গাটো ধুব, ধুই কুল লেডিজ টেইলৰ কুল। ৰাতিপুৱাই নাপায়। অ' দেউতা, চাহ দিছোঁ বলক। আৰু এটা কথা কিন্তু, মই এবাৰহে পাকঘৰত সোমাম। তাৰ পাছত যিমান চাহ বুলি কৈ মৰি গ'লেও মন নকৰে। আৰা হ'ব দিয়া, খাম দিয়া। আচ্ছা, এওঁক কি চিলাব দিছিলা? অ' ইমান পিটিকে হ'লে নেকি? দিয়ক। নিদিওঁ। কি চিলাম? ৱাহ, মাৰ কাৰণে আকৌ এতিয়ালৈকে কি চিলোৱাই নাই? মানে আপোনাৰ শাহুৰ বাবে। এই কেইখন? এখন। ইমানবোৰ কাপোৰ। হেৰি, বিশ্বাস কৰক, মই মাইকী মানুহৰ চব চিলাওঁ, কিন্তু আজিলৈকে তম্বু চিলাই পোৱা নাই, মানে শিকাও নাই। তম্বু চিলাবলৈ কিয় দিছে? ৱাহ, তম্বু চিলাবলৈ কোনে দিছে আকৌ? মেখেলাহে চিলাব লাগে। ইমানবোৰ কাপোৰ লাগিব। চাইজ ডাঙৰ না। চাইজ ডাঙৰ মানে আগতে অৱশ্যে মই বিভিন্ন চাইজৰ বহুত ডাঙৰ চিলাইছোঁ, কিন্তু ইমান ডাঙৰ আৰু ইমান কাপোৰ। আৰা সন্ধ্যা, কি কাপোৰ দিলা নোচোৱা কিয়? ৰ'ব চাওক। ধেত তেৰিকা, এইবোৰ দেখোন আমাৰ ঘৰৰ পুৰণা পৰ্দাৰ কাপোৰ। অ' দেউতা, ভুলতে দি পালোঁ। হেৰি নহয়, পেকেটটো মানে ভুল হৈ গ'ল। মাৰ মেখেলা এখনে চিলাব লগা আছিল। হ'ব দিয়ক, মই দি থৈ আহিমগৈ দেই। মেখেলা মানে সৰু সুৰা তম্বুৱে, কিন্তু মেখেলাখন পিছত পুৰণা হৈ গ'লেও কামত আহিব। আমি তম্বু তৰি দিম, চকী পাৰি দিম, তাতে মানুহ বহিব, ষ্টেজ থাকিব, নাটক হ'ব। নৃত্য নাটিকা থাকিবনে? থাকিব, নৃত্য নাটিকা থাকিব। তুমিয়ে মই বহি পাছ লৈ পেলাই ফকতীয়া চাব পাৰিম, নহয়নে? আগত যোৱা। থেংক ইউ দেই, নতুন কাট এটা শিকিলোঁ। তম্বু থিয়েটাৰ কাট। হে, হেৰা, অঁ হয়। মই আকৌ ভূত পিশাচ বুলিয়ে ভাবিছিলোঁ। কি ক'লা? নাই একো নাই। হেৰি নহয়, আজিতো স্কুলো নাই, বন্ধৰ দিন, হয় নহয়? মুখত সেই সোপা ঘঁহি লোৱাতকৈ ঘৰৰ কামকেইটাকে দেখোন ভালকৈ কৰিব পাৰিলাহেঁতেন। কি কথা কোৱাহে তুমি? সপ্তাহৰ মূৰত এদিন বন্ধ পাওঁ, এইবোৰ কৰিবলৈ নাই। ল'ৰাক পঢ়াবলৈ অনাৰ পৰা দেহাৰ যতন ল'বলৈ সময়ে নোপোৱা হ'লো। হয় নেকি? আচ্ছা, এই হেৰি নহয়, বাথৰুমত যে কাপোৰ দম আছে, সেয়া চাগে মোৰ বাবেই ন? অঁ, তোমাৰ বাবে। তোমাৰতো সপ্তাহটোত একো কামেই নাই, আজিহে অকণমান কাম। ফোনটো বাজিছে হ'বলা। এই মাইকী মানুহবোৰে যে কি বুলি ভাবে, মতাটোৱে আৰামতে থাকে, মাইকী মানুহজনীয়ে কষ্ট কৰে। হেৰৌ টকা পইচাৰ চিন্তাটোৱেই মূল চিন্তা। নাই, এইবোৰ ক'ত বুজি পাব? যেতিয়া অভাৱ পাব তেতিয়াই সকলো বুজি পাব। মইতো আৰু অফিচত শুবলৈহে যাওঁ, মই কেতিয়াবা নাইকিয়া হৈ যাওঁ। হৰা, টিংকুৰ লগৰ যে লৱংগৰাজ। অঁ, লৱংগৰাজ, তাৰ কি হ'ল? একো হোৱা নাই অ', লৱংগৰাজৰ মাক আহিব আজি। ভালেই হ'ব দিয়া, এই অন্ততঃ বন্ধৰ দিনটোত টিংকুৱে খেলিবলৈ লগ এটা পাব। মাকহে আহিব, লৱংগৰাজ নাহে নহয়, ফুৰিবলৈ আহিব। আৰু টিংকুৰ লগৰ এই হাচনাহানাৰ পাপাক আহিব।
লবংগৰাজৰ মাক আহিব আৰু হাচনাহানাৰ পাপাক মানে বাপেক আহিব মই বুজি পোৱা নাই হে বুজি পাবলৈ কি আছে ফুৰিবলৈ লগ এটা লাগে লবংগৰাজৰ দেউতাকৰ ফুৰিবলৈ একেবাৰে মন নাথাকে আৰু হাচনাহানাৰ মাক একেবাৰে আউটডেটেড নেকি এ জানো পাই কি কৈছা বুজিবলৈ বৰ অসুবিধা হৈছে ইমান বছৰ মহানগৰীত থাকিলা এতিয়াও গাঁৱলীয়া হৈয়ে আছে বাদ দিয়া সেইবোৰ কথা বজাৰ পাতি কিবা কিবি কৰিব লাগিবনে চাহটো একাপ খুৱাব লাগিব সেইটোনো আৰু ক'বলগীয়া কথা নে লবংগৰাজৰ মাক হাচনাহানা নেকি তাইৰ দেউতাক জানো পাই গাঁৱলীয়াই হৈ আছো নেকি কি আৰু অ' কাকতি কোনফালে যায় জহৰ নামলৈ জহৰ নামলৈ যোৱাৰ ৰাস্তাটো সলনি হ'ল নহয় এড্ৰেছটোও সলনি হ'ল যোগ কৰিছে আপুনি যেনেকৈ কৈছে ময়ো তেনেকৈ কৈছোঁ পাছে কোনফালে যায় অকণমান মাছৰ বজাৰৰ পৰা আহোঁ ভাল মাছ অকণমান পাওঁ নেকি মই সুদা ভাত খাব পাৰিলেও আমাৰ এওঁ সুদা ভাত দেখিলে উকালি মাৰে অ' আজি যে মাছ আনিবলৈ গৈছে কিয় আজি মাছ আনিবলৈ যাব নোৱাৰি নেকি নে মাছে ষ্ট্ৰাইক কৰিছে কোৱা কি মানুহে আপুনি আজি মাষ্টৰনী আৰু পাটোৱাৰী বিয়া নহয় জানো হয় পিছে মাষ্টৰনী আৰু পাটোৱাৰীৰ বিয়াৰ দিনা মাছ খাব নোৱাৰি বুলি ক'ৰবাত লিখা আছে নেকি হেই বিয়ালৈ নাযায় নেকি বিয়াত দেখোন মাছ মাংস খুৱাবই আকৌ মাছত খৰচ কৰিবনে অৰে কেওঁ বিয়ালৈ সন্ধিয়াই যাম বিয়াত যাম বুলি দুপৰীয়া একো নোখোৱাকৈ থাকিলে হ'ব মই কিন্তু এতিয়াই যাম পুৰা দিনে ৰাতিয়ে খাম ঐ প্ৰেজেণ্ট দিব নাই মানে নিব লাগিব নাই নিয়া নিনিয়া আপোনালোক উপহাৰ এটা আগবঢ়াই আশীৰ্বাদ দিয়াটো এটা পৰম্পৰা বুজিলে হেৰা ডাঙৰ প্ৰেজেণ্ট এটা নিলে বিয়াখনত বেছি গুৰুত্ব পোৱা যায় ডাঙৰ প্ৰেজেণ্ট এটা নিব লাগিব আপুনি ডাঙৰ প্ৰেজেণ্ট দিব প্ৰেজেণ্টৰ ভিতৰত ৰঙালাও ভৰাই নিদিব আগৰবাৰৰ দৰে ৰঙালাও ওলাই পৰিলে আপুনি নিজে লাজ পাব এই এবাৰহে ওলাইছিল সদায় নোলাই নহয় এইবাৰ ৰঙালাও নিদিওঁ ইমান দাম চব্জিৰ ইমান দাম দি বিয়া খাবলৈ গ'লে আমাৰ কি লাভ হ'ব হতা কাপোৰ কাগজ এইবিলাক বিচাৰিব লাগিব বাপ্পা ঐ ইমান ডাঙৰ মেখেলা কিছুমানৰ কাৰণেতো চাদৰ মেখেলা নাইটি ব্লাউজ চিলোৱাৰ পাছতো ৰুমালৰ কাৰণে কাপোৰ থাকি যাব হেৰি উম, কথা এটা কওঁ কৈ থাক ঘৰত সোমাই বৰ লাগিছে অকমান ওলাই যাবলৈ মন গৈছে ক'ত যাৱ এনে অকমান ফুৰি আহিম আজি সকলোৰে বন্ধ আপোনাৰহে খালি কাম আজি খোৱা বোৱা বন্ধ নেকি বাৰু নহয় নহয় ন গতিকে কাম নকৰিলে খাবি কি এদিন কাম বন্ধ হলে একো নহয় কি একো নহয় খবৰদাৰ মুঠতে মোৰ লগত ওলাই যাব নোৱাৰ মোকো ওলাই যাব নিদিয়ে আৰু নিজেও লগত নিনিয়ে হ'ব তোক নি কি লাভ হ'ব ৰাস্তাত মানুহবোৰে তোকহে বেয়া নজৰ দি চাব মই যে এজন হাজবেণ্ড তোৰ লগত থাকো কোনো পাত্তাই নিদিয়ে মানুহবোৰৰ কাৰণে মই কি ঘৰতে সোমাই থাকিম নেকি ঘৰতে সোমাই থাকিব লাগিব আৰু শুন মই ওলাই যোৱাৰ পাছত এই দৰ্জাখন যাতে কোনো কাৰণতে নুখুল বুজিলি ভিতৰলৈ যা ভিতৰলৈ যা বিয়া পাতিও টেনচন মা কচম এইটো আৰু কোন ইমান ডাঙৰ কাৰ্টুন এটা লৈ আহিছি কিবা ইলিগেল মাল লৈ আহিছে নেকি মোক নকয়াকৈ সি এইপিনে ইলিগেল মাল নিব কমিশ্যন নেদাকে তাক মই দি আছো ৰ এই বইনাক এই কি আনছা মোক চিনি পোৱা নাই ঐ কেউটা কি হলা আপনি কিবা দোকানৰ চাকৰ টাকৰ হলাক নেকি আপোনাৰ সেই মাল কৰ এই কথা ভালকে চাই চিতি ক'ব হা আপুনি যেনেকৈ চৰকাৰী চাকৰিয়াল ময়ো তেনেকৈ চৰকাৰী চাকৰিয়াল বুজি পালো ৰ'ব এই ডাঙৰ কাৰ্টুনটো আপুনি কৰিব কি মেট্ৰিক চানা টানা পৰিব নেকি হেই ক'ত মেকুৰী চানা পুহিম মাষ্টৰনী বিয়া নহয় প্ৰেজেণ্ট দিব নালাগিব ঠিকেই কিন্তু ইমান ডাঙৰ প্ৰেজেণ্ট দিব আপুনি হেৰি আপোনাৰ কথা শুনি কচম মোৰ গলত পানী বুজি গৈছে হেৰি কলিতা এই